40% পোৱা ষ্টুডেণ্ট যেতিয়া ডক্টৰ হৈ কাৰোবাৰ অপাৰেশ্যন কৰে তেতিয়াতো ৰোগী মৰিবই ন। আৰু যেতিয়া 90% পোৱা ষ্টুডেণ্ট এজন হাজিৰা কৰিব লগা হয় বা আপোনাৰ চিকিউৰিটি কৰিব লগা হয় তেতিয়া দেশখন বৰবাদ হ'বই ন। আমি আমেৰিকা, জাপান, চাইনা এইবিলাকে আমাতকৈ বহুত আগত আছে বুলি ক'লে কি হ'ব? আমাক 70 বছৰৰ পৰাই সংবিধানখনে যি দিলে ন, আমি আৰু বহুত পিছত পৰি থাকিম। গতিকে সংবিধানখন চেঞ্জ কৰিব লাগে আৰু যিজন ষ্টুডেণ্ট আপোনাৰ যোগ্য ন, সেইজনে সেইটো পদ পাব লাগে। এই আৰক্ষণ এইবিলাক কৰি লাভ নাই। এতিয়া জেনেৰেল কাষ্টবিলাকৰ ল'ৰা ছোৱালীও হাজিৰা কৰি আছে আৰু OBC, ST, SC এইবিলাক ল'ৰায়ো বহুত ভাল কামত আছে।